यहाँ से 50-50 कोस दूर गांव में जब कोई बच्चा रात को रोता है, माँ कहती है बेटे सो जा वरना गब्बर सिंह आ যায়। কিন্তু এতিয়া গব্বৰ সিং নহয়, তাতোতকৈ ভয়ংকৰ মানুহ ঝোপ মাৰি বহি আছে ৰাস্তাই ঘাটে। ঝোপ মাৰি বহি আছে অপহৰণকাৰী আৰু লগতে ঝোপ মাৰি বহি আছে ধৰ্ষণকাৰী। চকু মাথো আপোনাৰ সন্তানৰ ওপৰত। কেতিয়া আপোনাৰ সন্তান ওলাই যাব আৰু ধৰ্ষণকাৰী আৰু অপহৰণকাৰীয়ে নিজৰ ৰং দেখুৱাব। শুনাত বেয়া, কিন্তু এইটো সত্য। প্ৰতিদিনেই সমগ্ৰ দেশত অপৰাধ বাঢ়ি গৈছে। গতিকে আপোনাৰ সন্তানৰ সুৰক্ষা আপোনাৰ হাতত। কিবা এটা হ'লেই প্ৰশাসনক দোষ দি বা ৰাস্তাত নামি আন্দোলন কৰি কোনো লাভ নাই, যদি আপুনি নিজেই জাগ্ৰত নহয়। গতিকে জাগ্ৰত হওক, নিজৰ সন্তানক বচাই ৰাখক।